কেনেকৈ ডুবাই পাইছিলগৈ তেজপুৰৰ জ্যোতিকা কলিতা? পাকিস্তানী লোকৰ সৈতে কিয় বিয়াত বহিল জ্যোতিকা? পিতৃৰ অকাল মৃত্যু আৰু পৰুৱাৰ ঘৰত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত থানবান হৈছিল জ্যোতিকা কলিতাৰ পৰিয়াল। পুত্ৰ কন্যাক লৈ মাকে থিতাপি লৈছিল বৰঝাৰগাঁও শইকীয়া চুবুৰীৰ এই মাতৃগৃহত। এসাঁজ ভাতৰ বাবে পৰিয়ালটোৱে সংগ্ৰাম কৰি থকাৰ সময়তেই ডুবাইলৈ গুচি গৈছিল জ্যোতিকা কলিতা। তাৰ পাছতে জ্যোতিকাৰ দৰিদ্ৰ পৰিয়ালটোৰ হাতত পৰিল আলাউদ্দিনৰ চাকি। খেতি বাতি নাই, ব্যৱসায় নাই, আনকি কাৰো এটা চাকৰি নথকা পৰিয়ালটোৱে বিলাসী গাড়ী কিনি বিশাল অট্টালিকা সাজোতে সন্দেহ হৈছিল চুবুৰীয়াৰ। জ্যোতিকা কলিতা কম দিনৰ ভিতৰত ইয়ালৈ আহিছিলে। আগতে পৰুৱাত আছিলে। যিকেইদিন আহি পেলাই ইয়াত যদি চালচলন দেখিলে, অভাৱনীয় এটা পৰিস্থিতি বা পৰিৱৰ্তন আমি ঘৰখনত দেখিলোঁ, বা তেওঁলোকৰ যিখিনি জড়িত তেওঁলোকৰো আমি অভাৱনীয় এটা পৰিৱৰ্তন দেখিলোঁ। তাৰপিছত আমি তেতিয়াই গম পাইছিলোঁ যে ইয়াত নিশ্চয় কিবা এটা বাহিৰৰ টকা বা বাহিৰৰ লগত যোগাযোগ কৰি পেলাই ধন সংগ্ৰহ উপাৰ্জন কৰিছে। যে এইটো এদিন ওলাব আৰু সঁচাকৈ মানুহে আশা কৰাটো এদিন ধৰা পৰিছে বুলি আমি অনুভৱ কৰিছোঁ। প্ৰায় 4 বছৰ পূৰ্বে দৰং কলেজৰ পাঠ্যক্ৰম শেষ কৰি ডুবাইলৈ গৈছিল দৰিদ্ৰ পৰিয়ালৰ জ্যোতিকা কলিতা। নিৰ্দিষ্ট কোনো চাকৰি নকৰা জ্যোতিকাই ডুবাইৰ পৰাই যোগাযোগ ৰাখিছিল সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে। আবু ধাবিলৈ সঘনে অহা যোৱা কৰি থাকোঁতেই এজন পাকিস্তানী যুৱকৰ সৈতে ঘনিষ্ঠতা বাঢ়িছিল জ্যোতিকাৰ। চলিত বছৰৰ 25 ফেব্ৰুৱাৰীত সংযুক্ত আৰব আমিৰশ্বাহীত থকা সেই পাকিস্তানী যুৱকজনৰ সৈতেই বিয়াত বহিছিল জ্যোতিকা কলিতাই। পাছে বিয়াৰ পাছত তেজপুৰৰ ঘৰত কেইবাদিনো থাকি যোৱা পাকিস্তানী জোৱাইৰ নামটোকেই নাজানে জ্যোতিকাৰ মাতৃয়ে। আজি হ'ল কেইবছৰমান বুলি ক'ব পাৰিম। যেতিয়া পৰুৱাত আছে তেতিয়া পাই গৈ আছে। জোৱাই কিবা পাহৰি গ'লো নামটো, নাহে মুখত নাহে কিবা। পাকিস্তানী হেণ্ডলাৰৰ সৈতে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতিকাৰ দেউতাকৰ ঘৰ আছিল মৰিগাঁৱত। স্বামীৰ অকাল মৃত্যুৰ পাছত তেজপুৰৰ পৰুৱাত থাকি বহু কষ্টেৰে পুত্ৰ আৰু কন্যাক ডাঙৰ দীঘল কৰিছিল এই মহিলাগৰাকীয়ে। পাছে 17টা বেংক একাউণ্টত কোটি কোটি টকা ওলোৱাৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল পুত্ৰ জিতু কলিতাৰ লগতে কন্যা জ্যোতিকা কলিতা। পাকিস্তানী লিংকেৰে ফৰেক্সৰ লেনদেন কৰি পুত্ৰ কন্যাক গ্ৰেপ্তাৰ হোৱাৰ বিষয়টো জ্যোতিকালৈ ঠেলি দিলে মাতৃয়ে। সেইবিলাক মিছা, একদম মিছা। এইবিলাক যে মিছা কথা ওলাইছে, কোনো কালি মানি ধন নাই, কালি কোনো কাৰোবাৰ লুটি অনা নাই, কোনো মিছা কথা ওলাইছে। এইবিলাক চব মিছা কথা আছে। মই ইমানটো নাজানো, ছোৱালীয়ে চব কথা জানে। ছোৱালীক সুধি ল'লে হয়, ছোৱালীয়ে চব জানে। ছোৱালীয়ে চব কথা জানে, ছোৱালীয়ে চব জানে। মই ইমানটো নাজানো। ডুবাইত থাকি পাকিস্তানৰ যুৱকৰে বিয়াত বহা তেজপুৰৰ জ্যোতিকা কলিতাৰ বেংক একাউণ্টত কোটি কোটি টকা ওলোৱাৰ ঘটনাত হতচকিত খোদ তেজপুৰ আৰক্ষী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।